নমস্কাৰ ৰাইজ, কৃষি আৰু সঁজুলি ইউটিউব চেনেলৰ সকলো ৰাইজক নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকক কৃষি বিজ্ঞান কেন্দ্ৰত আহিছে আমাৰ কৈলাশ চৌধুৰী, তেখেতে ষ্টেট মিনিষ্টাৰ। গতিকে আপোনালোকে ভিডিঅ'টো চাব, মই দেখোঁ আলোচনাৰে কৰি সকলোৱে সহযোগিতাখিনি লাগিব। গতিকে তেতিয়াহে আমাৰ যি আলোচনাখিনি আছে আলোচনাখিনি সম্ভৱপৰ হ'ব বুলি ভাবোঁ। গাহৰি উদ্যোগটোৰ কথা যদি আমি চাওঁ, আজি কিছুদিন আগলৈকে আমি সাধাৰণভাৱে গাহৰি পালন কৰি আছিলোঁ। নৰ্মেলি আমি পুহিব লাগে কাৰণে পুহোঁ, কিন্তু যেতিয়া আমাৰ ক'ভিড পিৰিয়ডটো আহিছিলে, ক'ভিড চান্দুল হ'ল ফাৰ্ম মেনেজাৰ হিচাপে আছোঁ। এতিয়ালৈকে আপোনালোকে বহুতখিনি কথা গম পালে, ধৰক আমাৰ পশুপালনৰ বিষয়ে। মই অলপ জৈৱিক সাৰৰ বিষয়ে কওঁ। আজিকালিতো অৰ্গেনিক এগ্ৰিকালচাৰৰ বিষয়ে শুনিছে চাগে, বহুতে কৰেই চাগে, হয় নহয়? আমাৰ মেইনলি কি বস্তু লাগিব? কেঁচুসাৰ, হয় নহয়? কেঁচুসাৰ প্ৰডাকশ্যন কৰিবলৈ কেনেকুৱা কি ধৰণৰ বস্তু লাগে? কোনোবাই কেঁচুসাৰ প্ৰডাকশ্যন কৰে? কৰে। কিহত কৰে? বগা কৰে নে আমাৰ ভাৰ্মিলে আহে কৰে? ভাৰ্মিলত কৰি। এতিয়া আপোনাৰ 1 মিটাৰ স্কয়াৰ এৰিয়া, 1 মিটাৰ বৰ্গ এৰিয়াত আপোনাৰ কিমান কেঁচু দিব লাগে জানিলে? কিন্তু 1 মিটাৰ বৰ্গ এৰিয়াত আপোনাৰ আধা কেজি কেঁচু দিব লাগে। আধা কেজি কেঁচু দিব লাগে। আৰু আমাৰ কেঁচুৰ কিছুমান প্ৰজাতি আছে। দেখিলোঁ সব কেঁচু দিলে নহয়, কিছুমান প্ৰজাতি আছে আমাৰ মেইনলি ডিব্ৰুগড়, তাৰপিছত এইটো এৰিয়া ধেমাজি এৰিয়া আমাৰ ইচিনিয়া ফৰ্টিলিয়া বুলি এটা কেঁচু প্ৰজাতি আছে, নিউট্ৰেলিছ ইউটিনিয়া বুলি এটা আছে কেঁচু প্ৰজাতি। সেইখিনি মেইনলি আমি কেঁচু সাৰ বনাবলৈ ব্যৱহাৰ কৰোঁ। আৰু চবতকৈ ডাঙৰ কথা কি, কেঁচু সাৰৰ ক্ষেত্ৰত আমাৰ এটা হ'ল ছাবষ্ট্ৰেট দুটা ভাগ আছে। এটা হ'ল গোবৰ, সেইটো হ'ল শুকান গোবৰ দিব লাগে, আৰু এটা হ'ল হাফ ডিকম্প'জ মেটেৰিয়েল। সেইটো আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? মেটেকা দিব পাৰোঁ, আমি কলগছৰ দিব পাৰোঁ। চবতকৈ ভাল মেটেকা কলগছৰে হয়। আমি যিখিনি ধৰক বন জংঘল দিব পাৰোঁ, কিন্তু তাতে কি হয় আপোনাৰ সিহঁতৰ গুটিখিনি থাকি যায়, হয় নহয়? সেইকাৰণে আমি কলগছ বা মেটেকা দি কৰিলে বহুত ধুনীয়া কেঁচু সাৰ হয়। আৰু সেইটো ৰেচিঅ'টো কেনেকুৱা? 60 কথা ক'লো, লাভ কি যিহেতু নতুনকৈ আহিলে দাম কি দিব লাগিব? থাৰ্ডত আপোনালোকৰ 6 মাহৰ বা 1.5 বছৰৰ ভিতৰত যিখিনি পোৱালি আছে সিহঁতক কি দিম? এটা যে কৈ আছিলোঁ অলপ আগতে, বুলচেলাৰ আপোনালোকৰ প্ৰতিষেধকটো দিব লাগিব। তাৰপিছত আৰু আপুনি যে যিটো কথা ক'লে গৰুৰ ক্ষেত্ৰত বলটো ফুলি যায়, যিটো টেকা হৈ পেলাই পিছত গৈ গৰুবিলাক মৰে, মৃত্যুৰ মুখত পৰে, সেইটো হৈ গ'ল আপোনালোকৰ এইচএছ, হিমৰেজিক সেপ্টিচেমিয়া। এইচএছ বুলি আপোনালোকে লিখি থ'লে হ'ব। হিমৰেজিক সেপ্টিচেমিয়াৰ প্ৰতিষেধক আপোনালোকে দিয়াব লাগিব। হ'ল গৰুৰ ক্ষেত্ৰত, গাহৰি আৰু গৰু গ'ল। থাৰ্ড আপুনি কি হ'লে ছাগলীৰ ক্ষেত্ৰত আপোনাৰ বেমাৰ যদিও কওঁ আমি কম কৰি, কিন্তু তাতো ভাইৰাছজনিত কেতিয়াবা মাৰাত্মক বেমাৰ কেতিয়াবা আছে। প্ৰথম আপোনাৰ ছাগলীৰ ক্ষেত্ৰত দিব লগা এটা হৈ গ'ল, আপোনালোকৰ মুখে হয়তো আছে চাগে, কি বেমাৰ হ'ব কওকচোন? ছাগলীৰ এটা বেমাৰ যে লাগে ভাইৰাছজনিত যিবিলাক প্ৰতিষেধক দিব লগা কেইটা হ'ল আছে, সেইটো আছে। প্ৰথম হৈ গ'ল পিপিআৰ, শুনিছে নাই পিপিআৰ কথা? পিপিআৰ বুলি নাই শুনা? শুনিছে ন? সেইটো গোটেই অসমখনতে হৈ থাকে। আপোনাক খালি বেমাৰৰ লক্ষণকেইটা ক'লে হয়তো গম পাব। জ্বৰ উঠিব ছাগলীবিলাকে, খুব পায়খানা কৰা আৰম্ভ হৈ যায়, শুকাই খিনাই যায়, শেষত গৈ কাহি হাগি শুকাই কিনে লাষ্টত মৰি গুচি যায়। গতিকে পিপিআৰৰ ক্ষেত্ৰত ছাগলীৰ যিটো প্ৰতিষেধক, প্ৰথম হৈ গ'ল পিপিআৰ। দ্বিতীয়তে আপোনালোকক কৈ আছিলোঁ অলপ আগতে, গৰুৰ ক্ষেত্ৰত যে আমি যিটো ব্যৱহাৰ কৰোঁ, ছাগলীৰ যিটো বেমাৰ, কি কোনটো? গোটপক্সৰ আপোনালোকে ভেকচিন দিব লাগিব। আৰু এটা দিব লাগিব, সেইটো হৈ গ'ল এন্টেৰটক্সিমিয়া বুলি এটা হয়। দেখা পাব আপোনালোকৰ অঞ্চলবিলাকত। ছাগলীটো ৰাতিপুৱালৈকে খুব ধুনীয়াকৈ আছে, থকাৰ পিছতে ৰাতিপুৱা যেতিয়া সিহঁতক এৰি দিলে, দুপৰীয়া দেখিব ছাগলীটো এখন ঘূৰি অহা নাই। যেতিয়া গৈ চাব পেটটো ফুলি পেলাই এটা জেগাত পৰি আছে, আৰু পৰি থকাৰ পিছতে 2 ঘণ্টা বা 3 ঘণ্টাৰ পিছতে যদি ট্ৰিটমেণ্ট নকৰে, ছাগলীবিলাক মৰি গুচি যায়। হয়নে নহয়? হয়নে নহয় আপোনালোকৰ? হয় ন? সেইটো গোটেই প্ৰায় সঘনাই দেখি থকা এটা বেমাৰ এটা।
সেইটো হ'ল এটা অন্তৰ্জনিত এটা বেমাৰ। এইটোৰ ক্ষেত্ৰত আপোনালোকে যিটো এন্টাৰটক্সিমিয়া বুলি বেমাৰৰ প্ৰতিষেধক আছে ৰক্সা ইটি বুলি আছে, ৰক্সা ইটি, সেইটোৰ প্ৰতিষেধকখিনি আপোনালোকে দিয়াব লাগিব। ড'জটো হ'ল 2 ml কে ছালৰ তলত। প্ৰতিষেধক যিটো আপুনি যুক্ত মাৰি থকা যে কৈছে সেইটো হ'ল ৰাণীখেত বুলি এটা বেমাৰ। আৰু ৰাণীখেতৰ কাৰণে আমাৰ অসমৰ প্ৰায় 40% যিমানখিনি কুকুৰা মৰে থলুৱা কুকুৰাখিনি ৰাণীখেত বেমাৰৰ কাৰণে সিহঁতৰ প্ৰতিষেধক দিব লাগিব। জন্মৰ 4 নম্বৰ দিনাখনে প্ৰথম যিটো চিটা আছে সেইটো দিব লাগিব ৰাণীখেত F1। জন্মৰ 4 নম্বৰ দিনাখনে দিব ৰাণীখেত F1। মই আপোনাক যদি দেখি আৰু অকণমান দীঘলীয়াকৈ ক'ব লাগিব কৰা কাৰণকেইটা যদি পাওঁ অকণমান মই কৈ দিম। কৈ আছো ৰাণীখেত F1 মাৰিলো। 14 নম্বৰ দিনাখন আপোনালোকে দিব লাগিব IBD বা গাম্বৰু বুলি যিটো ডিজিজ আছে, গাম্বৰু ডিজিজৰ ভেকচিন দিব লাগিব। 24 নম্বৰ দিনাখন আপোনালোকে দিব লাগিব ৰাণীখেতৰ যিটো বুষ্টাৰ ড'জটো আছে, বুষ্টাৰ ড'জটো দিব লাগিব। আৰু যিখিনি কণী পৰা কুকুৰাখিনি আছে সিহঁতক সেই বস্তুটো আমাৰ কোনেও চাগে নিদিয়ে, মই এতিয়ালৈকে দেখা নাই। 20 সপ্তাহ যেতিয়া হৈ যায় সিহঁতক তেতিয়া দিব লাগিব চিকেন পক্সৰ ভেকচিন। কোনোবাই দিয়ে জানো? আজিলৈকে নাই দিয়ে। আপুনি যিটো বেমাৰৰ কথা ক'লে যে কি কৰিলে হয় গোটেইখিনি ক্ষেত্ৰতে হয়। ডাকৰ ক্ষেত্ৰত ডাক পক্স আছে বা চিকেন পক্সৰ আছে। সেই বেমাৰটো কি হয় জানেনে? যেতিয়া মাকৰ পৰা পোৱালিলৈ কণীৰ জৰিয়তে গুচি যায়। গতিকে সেইকাৰণে যদি মাক যদি আমি ট্ৰিটমেণ্ট কৰি নলওঁ পোৱালি কণী কৰিব লাভ নাই। সিহঁতবিলাক ট্ৰিটমেণ্ট কৰোঁ আমি খোজা বুলি এটা আপোনাৰ যিটো হোমিঅ'পেথিক আহে, খোজা 30 এক্সপি এটা মেডিচিন পাই সেইটো চকুৰ গুৰি বা সিহঁতৰ যিবিলাক আচিনাবিলাক আমি তাত দি দিলে কাম দিয়ে অলপ পৰিমাণে অলপ তাক নহ'বৰ কাৰণে আমি কি কৰিম 20 সপ্তাহতে আপোনালোকৰ প্ৰতিষেধকটো দিয়াই ৰাখিব লাগিব। আপোনাৰ মই কৈ দিম পোৱালিটো ইয়াতো উঠে আগতে, কিন্তু বাকী পোৱালিখিনি তালে তালে নহওক। যিজনী কণী পৰা কুকুৰা আছে, কণী পৰা কুকুৰাজনী ঠিক ৰাখিলে বাকী যিবিলাক আছে উমনি লৈ পেলাই পোৱালি ওলাব সিহঁতৰ তালে নহয় থাকিব গম পালে। গতিকে 20 সপ্তাহ যেতিয়া তাৰ আগত কিন্তু দিলে কি হ'ব 20 সপ্তাহৰ পৰা কুকুৰাই কণী পৰা আৰম্ভ কৰে। গতিকে কণী পৰা জাষ্ট আগে আগে প্ৰতিষেধকটো দিব লাগিব। IBD বা গাম্বৰু ডিজিজ। আমাৰ ইউনিভাৰ্চিটিৰ বিষয়াসকল আৰু ইয়াত উপস্থিত শিক্ষক বন্ধুসকল, সাংবাদিক বন্ধুসকল, মই আজি এই কাৰ্যসূচীটো আমি অকণমান সময়ৰ কাৰণে লৈছিলোঁ এইকাৰণে যে আমাৰ KVK-খনৰ অৰিজিনেল লোকেশ্যন আৰু অৰিজিনেল বিল্ডিং আমাৰ ক'ৰবাত থাকি গ'ল আৰু যাৰ কাৰণে আমি আন্তঃগাঁথনি যথেষ্ট অভাৱৰ মাজেদি আমাৰ কৃষি বিভাগে ইয়াত কাম কৰি আছে, KVK ধেমাজিয়ে কাম কৰি আছে। তো সেই বিষয়টোকে মই তেখেতক বুজাবৰ কাৰণেহে আজি বিশেষভাৱে ইয়াত ভিজিটটো আমি ৰাখিলোঁ। গতিকে বেলেগ একো তেনেকুৱা নাই। तो साहब को तो मैंने हेलीकॉप्टर में ही सारा चीज मैं बता दिया। शायद साहब ने भी रियलाइज किया होगा कि हमारा जो बात हमारे प्रधानमंत्री जी करते हैं तो 2047 अब दूर नहीं है। हमें 2047 से पहले यानी कि हमें ये अचीवमेंट 2035 के आसपास कवर करना है, हर क्षेत्र के अंदर करना है। तो ये कृषि विज्ञान केंद्र के अंदर भी मैं सभी साइंटिस्टों को कहना चाहता हूँ कि जो भी हमारे बेस्ट प्रैक्टिस है, बेस्ट रिसर्च है, जो हमें केंद्र से जो हमें यहाँ पर रिसर्च किया, यहाँ पर जिस तरह से एक्सटेंशन हो या जिस तरह से वहाँ पर हमें ट्रेनिंग देने की बात हो, किसानों को हम किस तरह से उनको अच्छी जो हमारी जो यहाँ पर हॉर्टिकल्चर के अंदर वैरायटी दे सके, यहाँ पर कई प्रकार की संभावना है। और यहाँ पर हम इंटीग्रेटेड फार्मिंग को कैसे कर सकते हैं, हम सब एक ही साथ किस तरह से वहाँ पर हॉर्टिकल्चर की भी हो जाए, वहाँ पर पशुपालन का भी वहीं पर हो, एनिमल हस्बेंड्री का भी वहीं पर हो। इसी प्रकार से सारा हम मछली पालन भी उसी जगह पर हो, कृषि भी उसी स्थान पर हो। एक जिस तरह कह सकते हैं किसान को एकदम ऐसा हर प्रकार की नई वैरायटी तक पहुंचे, ये जो गैप है उस गैप को खत्म करने का और यहाँ की रिसर्च, दुनिया के रिसर्च को हमारे हिंदुस्तान में जो बेस्ट रिसर्च है उसको किसान तक पहुंचाने का जब हमारे साइंटिस्ट प्रयास कर रहे हैं और उसी का परिणाम है कि आज ये कृषि विज्ञान केंद्र की पूरे देश भर में जहाँ भी जाते हैं तो नए बोलने की मांग आती है। वो मांग क्यों आती है कि हमारे साइंटिस्टों ने जो रिसर्च करके और कृषि विज्ञान केंद्र ने जो काम किए हैं
किसान कृषि विज्ञान केंद्र की, उसकी वजह से ये जो हमारे किसानों की तक सारी टेक्नोलॉजी पहुंची है। और अभी भी मैं यही कहना चाहता हूँ कि अभी और नई टेक्नोलॉजी को लेकर, नए सीड को, नई वैरायटी को, और अच्छी हमारी यहाँ की लोकल वैरायटी हो, जो हाईब्रिड वाली वैरायटी हो, उसको हम यहाँ पर ज्यादा से ज्यादा किसानों तक पहुंचे। और निश्चित रूप से मैं यही कह सकता हूँ, आने वाला जो समय है वो किसानों का है, हमारे देश के युवाओं का है, हमारे देश के गरीबों का है, महिलाओं का है। और गरीबी रेखा से भी हमें दुनिया में सबसे, जो हिंदुस्तान में सबको बाहर निकालना है, तो इस काम के अंदर हमारे प्रधानमंत्री जी आदरणीय नरेंद्र मोदी जी लगे हुए हैं। और निश्चित रूप से मैं आप सबको यही कहता हूँ कि आप किसान बंधु यहाँ पर आए, तो मैं किसानों से कहना चाहता हूँ कि आप सभी उत्कृष्ट किसान हैं। अपने जिन्होंने अच्छा अपने खेत के अंदर काम किया है, तो मैं आप सबको ये काम सौंप के जाता हूँ कि आप जो बेस्ट प्रैक्टिस कर रहे हैं अपने खेत के अंदर, उत्कृष्ट किसान आप तो बन गए, लेकिन क्या मेरा भाई पड़ोस में है जो किसान, जिसको कृषि विज्ञान केंद्र से जुड़ा हुआ नहीं है, तो उसको हम कैसे जोड़े, हमारे भाई पड़ोसी को भी साथ में लेकर। जब तक एक भी व्यक्ति पीछे रहेगा तो विकसित राष्ट्र नहीं बनेगा। तो हम सभी को साथ लेकर, हमारे जो पड़ोसी जो भाई है उनको भी हम साथ जोड़े और हम अपने देश को विकसित बनाएं। यही बात मुझे आप सबसे कहनी थी, किसानों के उज्जवल भविष्य की आप सबकी कामना करता हूँ। और पुनः मैं धन्यवाद देता हूँ हमारे सभी जो जनप्रतिनिधियों को कि ये बहुत शानदार भवन यहाँ पर जो आपने बनाया है, तो इसमें सभी का बहुत बहुत धन्यवाद देता हूँ। और सभी किसानों को भी बहुत बहुत बधाई देता हूँ। पुनः मिलेंगे। और जो हमारे साइंटिस्टों ने यहाँ पर बात की प्रमोशन की, तो मैं उन प्रमोशन के लेकर निश्चित रूप से आपको कहूँगा कि इसके ऊपर आपको विचार करके जल्दी से जल्दी आपकी समस्या का समाधान कैसे हो, इसके ऊपर भी बात करेंगे। और किसानों के लिए भी यहाँ पर जो भवन है, इसमें एक्स्ट्रा किस तरह से और भवन बन सके भारत सरकार की ओर से, तो निश्चित रूप से प्रयास होगा। खाना खाइছে ইয়াত, খানা খাইছে। খানা খাইছে আমাৰ মোহন ছাৰে খানা খাই আছে, আমাৰ ইউটিউবাৰ, তেওঁ ইউটিউবাৰো হয়। আজি দিনটো কষ্ট কৰি পেলাই এতিয়া ইমানখিনি ছাৰে কষ্ট কৰি এতিয়া বাট এমুঠি পাইছে বাৰু। এতিয়া আজি বহুতখিনি মানুহ হৈছিলে, কমচে কম ছাৰ কিমান মানুহ হ'ল এইটো? আজি অঁ আজি 450 450 অঁ মামুলি মানুহ আহিছে। আচ্ছা।